কোনোবাই কাৰোবাৰ কান্ধত উঠি পেলাই নাচিছে আৰু আন কোনোৱে আকৌ মূৰত হেলমেটটো পিন্ধিয়েই নচাত ব্যস্ত হৈ পৰিছে। কি যুৱক কি যুৱতী, মুঠতে সকলোবোৰ ব্যস্ত, উখল মাখল এক পৰিৱেশ। নানাচিবইনো কিয়, নিজে পঢ়া মহাবিদ্যালয়খনত যে উদযাপন কৰিছে ৩০তম বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ। আৰু ৩০তম বাৰ্ষিক মহাবিদ্যালয় সপ্তাহৰে আজি শেষৰটো দিন। আৰু শেষৰটো দিনত বিশেষ সাংস্কৃতিক সন্ধিয়াতে গীত পৰিৱেশন কৰিবৰ কাৰণে আহিছে, অৰ্থাৎ মঞ্চত গীত পৰিৱেশন কৰি আছে সুকণ্ঠী গায়িকা জনপ্ৰিয় কণ্ঠশিল্পী পাপৰি গগৈ। আৰু পাপৰি গগৈৰ গীতৰ তালে তালে সকলোৱে এনেদৰে নচা বগাত ব্যস্ত হৈ পৰিছে আৰু দেখি আছে এয়া এক সুন্দৰ পৰিৱেশ। প্ৰকৃততে এই বিশেষ পৰিৱেশটো আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে বঙাইগাঁও জিলাৰ মানিকপুৰৰ এখন আগশাৰীৰ মহাবিদ্যালয়ৰ, যিখন মহাবিদ্যালয়ৰ নামেই হৈছে মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়। আৰু মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ে এইবাৰ ৩০তম বাৰ্ষিক সপ্তাহ উদযাপন কৰিছে। আৰু এই বিশেষ বাৰ্ষিক সপ্তাহৰে আজি শেষৰটো দিনত সুকণ্ঠী গায়িকা পাপৰি গগৈয়ে মঞ্চত গীত পৰিৱেশন কৰি থকাৰ মুহূৰ্ততে এনেদৰেই ছাত্ৰ ছাত্ৰীসকল উৎফুল্লিত হৈ পৰিছে আৰু সকলোৱে এনেদৰে গীতৰ তালে তালে নাচিছে আৰু এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে। নমস্কাৰ। মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় মৰ্তুজ আলী আহমেদ ছাৰ, লগতে সন্মানীয় শিক্ষাগুৰুসকল আৰু এই মহাবিদ্যালয়ৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, লগতে উপস্থিত ৰাইজ সকলোলৈকে মই প্ৰথমে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মহাবিদ্যালয় বাৰ্ষিক মানিকপুৰ আঞ্চলিক মহাবিদ্যালয় বাৰ্ষিক খুব এটা ভাল দিন এই মহাবিদ্যালয়ৰ বাবে। গতিকে মহাবিদ্যালয়ৰ সকলোৰে বাবে এটা হাত চাপৰি বিচাৰিছোঁ আপোনালোকৰ পৰা এইসমূহ। আৰু যিসকল ছাত্ৰ ছাত্ৰী এতিয়া এই কলেজত পঢ়ি আছে সকলোলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে ভালদৰে পঢ়া শুনা কৰি এই কলেজৰ নাম ৰাখক তাৰে কামনা কৰিছোঁ আৰু মৰম যাচিছোঁ। যি কি নহওক, অনুষ্ঠানৰ আৰম্ভণিতে গাব বিচাৰিছোঁ শ্ৰদ্ধাৰ শিল্পী, মোৰ অতি প্ৰিয় জয়ন্ত হাজৰিকা, তেখেতৰ এটি গীত গাব বিচাৰিছোঁ। Koni
Thank you so much.